সো গাইছ এফালে গৈছিলোঁ আহি আছোঁ এতিয়া ৰাস্তাতে এটা আহি থাকোঁতে নিউজ এটা পালোঁ ইয়াতকৈ চাগে দুখৰ দিন একো হ'বই নোৱাৰে আমাৰ জাতিৰ কাৰণে বা আমাৰ সংস্কৃতিৰ কাৰণে আমাৰ কাৰণে ইয়াতকৈ চাগে আৰু দুখৰ নিউজ হ'বই নোৱাৰে। জুবিন দা আমাৰ মাজত নাই, সকলোৱে মৰমৰ, সকলোৱে হাৰ্টবিট। সৰুৰ পৰা জুবিন দা গান শুনি ডাঙৰ হৈ আজি এইখিনি পাইছোঁহি। মানে কি হ'ব, তেওঁ আজি ঢুকাওঁতে গোটেই অসমৰ মানুহে কান্দিছে। এজন মানুহ কিমান গুণী হ'ব লাগিব, এজন মানুহৰ গাত কিমান গুণ থাকিব লাগিব এইখিনি পৰ্যায় পাবৰ কাৰণে। কওক, জুবিন দা অকল এজন গায়কে নাছিল, আমাৰ সকলোৰে হিয়াৰ আমঠু আছিল। এটা ডাঙৰ ক্ষতি আমাৰ অসমীয়াৰ কাৰণে, আমাৰ অসমৰ কাৰণে। ছেকেণ্ডজন মানুহ আৰু নাপাম। জুবিন দাৰ থান কোনো ল'ব নোৱাৰে আৰু হ'বও নোৱাৰে। জুবিন দাৰ দৰে নিজ স্বাৰ্থভাৱে সকলোৰে সহায় কৰি গৈছিল। গান গোৱা পইচাকেইটাৰে কাৰোবাৰ বিপদ আপদ বেমাৰ আজাৰ সেইবিলাকতো দান বৰঙণি আগবঢ়াইছিল। যাক যেনেকৈ পাই সহায় কৰিছিল। নিজৰ কথা নাভাবি বেলেগৰ কথা চিন্তা কৰা মানুহ এজন আৰু দুনাই নোলাব। অসমৰ ভিতৰত চবতকৈ ভাল লগা ভাল পোৱা মানুহজনেই হৈছিল জুবিন দা। জুবিন দা যেতিয়া বেমাৰৰ খবৰ এটা পাওঁ, অসমৰ ৰাইজে সকলোৱে তেতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে, তেওঁ আৰোগ্য কামনা কৰে, তেওঁ সোনকালে সুস্থ হৈ উঠক এয়া কল্পনা কৰে। আজি এনেকুৱা এটা জেগাত তেওঁৰ মৃত্যু হ'ল, অসমৰ ৰাইজে একো গমেই নাপালে বোলে তেওঁৰ বেমাৰ হৈছে কিবা হৈছে, এনেকুৱা নাই। হঠাৎ মানুহজনৰ খবৰটোৰ পাছত তেওঁৰ মৃত্যু হৈছে। বহুত বেছি দুখৰ নিউজ, ইয়াতকৈ দুখৰ কথা একো হ'বই নোৱাৰে। তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আৰু হয়তো গান শুনাই বাদ দিম চাগে আজিৰ পৰা, কাৰণ গাড়ীখন চলাই যাওঁতে জুবিন দাৰ গানটোৱে আৰম্ভণি হয়। জুবিন দা থান আৰু দ্বিতীয়জনে ল'ব নোৱাৰে, কি ক'ম। আৰু জুবিন দাৰ নিচিনা মানুহ এজন চাগে আমি জীয়াই থকালৈকে আৰু নেক্সট নাপাওঁ। ভগৱান নিয়তিনো ইমান নিষ্ঠুৰ হ'ব লাগেনে? সেই সৎ মানুহজনক এনেকৈনো লৈ যাব লাগেনে? কেতিয়াবা যদি কল্পনা কৰোঁ জুবিন দা যেনেকৈ কিবা এটা হয় কি হ'ব, তেতিয়া বুকুখন চিংকৈ মাৰিছিল। আজি খবৰটোৱে পাই গ'লোঁ যে জুবিন দা নাই আমাৰ মাজত। কি ক'ম আৰু, সঁচাকৈ নোৱাৰিছোঁ আৰু, মানে বুকুখন বিষাই গৈছেগৈ। এটা যুগৰ অৱসান ঘটিল, অসমবাসীক কন্দুৱাই থৈ গুচি গ'ল তেওঁ। এতিয়াও বিশ্বাস কৰিব পৰা নাই এনেকুৱা এটা হৈছে বুলি জুবিন দাৰ।